অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কেওফালে এতিয়া কেৱল ৰাম মন্দিৰৰ চৰ্চা হ'বলৈ আৰম্ভ কৰিছে। ৰাম মন্দিৰৰ লগত জড়িত এনে কেইটামান কথা আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ, যিকেইটা কথাই আপোনাক আচৰিত কৰি তুলিব। লগতে ভিডিঅ'টোৰ শেষত আলোচনা কৰিম কিয় ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা মূৰ্তিভাগ কলা ৰঙৰ পাথৰৰ পৰা তৈয়াৰ কৰা হৈছে আৰু এই পাথৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু কোনে এই মূৰ্তিভাগ নিৰ্মাণ কৰিছিল। আহক দেৰি নকৰি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN-A-to-Z। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ সময়ৰ পৰা কিছুমান আলৌকিক ঘটনা হোৱা সকলোৱে পৰিলক্ষিত হৈছিল। যেনে অযোধ্যাৰ আকাশত জাকে জাকে শগুন দেখা পোৱা গৈছিল, যাক জটায়ুৰ বংশধৰ বুলি মনা হৈছে। ইয়াৰ উপৰিও সাপ, বান্দৰ আদি এটা এটাকৈ ইটোৰ পিছত সিটো জীৱ জন্তু অযোধ্যাৰ ফালে আহি আছিল। যিদৰে প্ৰভু ৰামচন্দ্ৰ বনবাসত থাকোঁতে জীৱ জন্তুবোৰ তেখেতৰ ওচৰে পাজৰে আছিল, ঠিক তেনেদৰে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগে লগেও এই জীৱ জন্তুবোৰ অযোধ্যাৰ ফাললৈ গমন কৰিছিল। এইসমূহ কথাই নিশ্চিত কৰে যে এয়াই প্ৰভু ৰামচন্দ্ৰৰ উপস্থিতিৰ প্ৰমাণ। আহক এতিয়া আলোচনা কৰোঁ অযোধ্যাত প্ৰতিষ্ঠা হোৱা ৰাম মন্দিৰৰ এনে কেইটামান ৰহস্যৰ বিষয়ে, যিকেইটা ৰহস্য আপুনি ৰামৰ ভক্ত হিচাপে নহয়, এজন সনাতনী হিচাপেও নহয়, এজন ভাৰতীয় নাগৰিক হিচাপে জনাটো অতি প্ৰয়োজনীয়। তাৰ আগতে আপোনাক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ, যদি আপুনিও এজন ৰাম ভক্ত তেন্তে কমেণ্টত জয় শ্ৰীৰাম বুলি লিখিবলৈ নাপাহৰিব। প্ৰথমটো কথা হৈছে, মন্দিৰত ব্যৱহাৰ কৰা ইটাসমূহত ভগৱান শ্ৰীৰাম লংকালৈ যোৱাৰ সময়ত নিৰ্মাণ কৰা ৰাম সেতুত ব্যৱহাৰ কৰা শিলসমূহত লিখাৰ দৰে শ্ৰীৰাম বুলি লিখা আছে। এই ইটাসমূহ আপুনি মই ব্যৱহাৰ কৰা ইটাসমূহতকৈ বহুগুণে মানদণ্ডৰ ফালৰ পৰা উন্নত। দ্বিতীয়তে, এই মন্দিৰভাগ একেবাৰে প্ৰাচীন পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে। আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰভাগত এডালো লোহা আৰু তীখা প্ৰয়োগ কৰা হোৱা নাই। তৃতীয়তে, কৰ্ণাটকৰ অঞ্জলি নামৰ পাহাৰৰ শিল এই মন্দিৰত ব্যৱহাৰ কৰা হৈছে। এই অঞ্জলি নামৰ পাহাৰতেই ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰিয় ভক্ত হনুমানৰ জন্ম হৈছিল। চতুৰ্থতে, অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে 6 শতাধিক পবিত্ৰ স্থানৰ পৰা মাটি আনি সেই মাটি একগোট কৰি মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। পঞ্চমতে, দেশৰ বিভিন্ন প্ৰান্তৰ নদ নদীৰ পৰা পানী আনি মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। পবিত্ৰ কুণ্ডৰ পানীও এই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে। ষষ্ঠতে, ৰাম মন্দিৰত এটি টাইম কেপচুল ৰখা হৈছে, যাৰ জৰিয়তে ৰাম মন্দিৰৰ সকলো তথ্য অনাগত ভৱিষ্যতত যিকোনো ব্যক্তিয়ে জানিব পাৰিব। 7 নম্বৰতে, ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহু লোকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে টকা পইচা দান কৰাৰ লগতে সোণৰ আৰু ৰূপৰ ইটাও দান কৰিছে। 8 নম্বৰতে, মন্দিৰভাগ সম্পূৰ্ণ বস্তু শাস্ত্ৰৰ নিয়ম মানি নিৰ্মাণ কৰা হৈছে। 9 নম্বৰতে, ভগৱান শ্ৰীৰামৰ উপৰিও বিভিন্ন দেৱ দেৱীৰ মূৰ্তিও এই মন্দিৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছে। 10 নম্বৰ মতে, একেলগে 25,000 ভক্তই মন্দিৰ দৰ্শন কৰিব পৰাৰ সুবিধা কৰি দিয়া হৈছে। 11 নম্বৰ, ৰাম মন্দিৰ সম্পূৰ্ণ শিলেৰে তৈয়াৰ কৰা হৈছে। 12 নম্বৰ, ৰাম মন্দিৰ আগন্তুক 1000 বছৰলৈ কোনো মেৰামতিৰ প্ৰয়োজন নহ'ব। 13 নম্বৰ মতে, 8ৰ পৰা 10 প্ৰাবল্যৰ ভূমিকম্পইও ৰাম মন্দিৰৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিব। 14 নম্বৰ মতে, ৰাম মন্দিৰৰ পৰিসৰ 2.7 একৰৰ। এইসমূহ হৈছে ৰাম মন্দিৰৰ লগত জড়িত জানিব লগা অতি প্ৰয়োজনীয় ৰহস্যসমূহ। আহক এতিয়া আলোচনা কৰোঁ অযোধ্যাৰ ৰাম মন্দিৰত কিয় ভগৱান ৰামৰ কলা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ল এই বিষয়ে। আমি সকলোৱে জানো যে অযোধ্যাৰ ৰাম মন্দিৰত ভগৱান ৰামৰ বাল্যকালৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল 22 জানুৱাৰী 2024 চনৰ সোমবাৰে। প্ৰাণ প্ৰতিষ্ঠা কৰা মূৰ্তিভাগ নিৰ্মাণ কৰিছিল মছুৰৰ অৰুণ যোগীৰাজে।
এই মূৰ্তিভাগ নিৰ্মাণ কৰিবৰ বাবে 6 মাহ সময়ৰ প্ৰয়োজন হৈছিল। এই মূৰ্তিভাগ এপাহ পদুম ফুলৰ ওপৰত বিৰাজমান হৈ আছে। এই মূৰ্তিভাগ নিৰ্মাণ কৰিবৰ বাবে তুংগভদ্ৰ নদীৰ পৰা শিলসমূহ সংগ্ৰহ কৰা হৈছিল। এই মূৰ্তিভাগ নিৰ্মাণ কৰাৰ সময়ত কোনো ব্যক্তিক এই মূৰ্তিভাগ দৰ্শন কৰাৰ অনুমতি দিয়া হোৱা নাছিল। ভগৱান শ্ৰীৰামৰ বাল্যকালৰ মূৰ্তিভাগ কলা ৰঙেৰে প্ৰতিষ্ঠা কৰাৰ মূল কাৰণ হ'ল বাল্মীকিদেৱে ৰামায়ণত ভগৱান শ্ৰীৰামৰ শ্যামল বৰণৰ কথা উল্লেখ কৰিছিল। সেইবাবে যিবিধ পাথৰৰ পৰা ভগৱান ৰামৰ বাল্যাৱস্থাৰ মূৰ্তিভাগ নিৰ্মাণ কৰা হৈছে সেইভাগো কলা ৰঙৰ। হিন্দু ধৰ্ম অনুসৰি মূৰ্তিক গাখীৰ আৰু পানীৰে অভিষেক কৰাৰ সমানে সমানে মূৰ্তিত সেন্দুৰ আদি লগোৱা হয়। এনে পৰিস্থিতিত শ্যামল ৰঙৰ মূৰ্তি হোৱাৰ বাবে মূৰ্তিৰ কোনো ধৰণৰ লোকচান নহ'ব। কথাসমূহ বিভিন্ন তথ্যৰ পৰা সংগ্ৰহ কৰি আপোনালোকলৈ আগবঢ়াই দিয়া হৈছে। হয়তো আগবঢ়াই দিওঁতে আমাৰ কোনোবাখিনিত ভুল ৰৈ যাব পাৰে। যদি আপোনালোকে কোনো ক্ষেত্ৰত ভুল পায় তেন্তে শুধৰাই দিব বুলি আশা কৰিলোঁ। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিছে। অনাগত ভৱিষ্যতত আপুনি আমাৰ পৰা কেনেকুৱা ভিডিঅ' পাব বিচাৰে কমেণ্ট কৰি জনালে আপোনালোকলৈ তেনে ভিডিঅ' প্ৰস্তুত কৰাত আমাৰ যথেষ্ট সুবিধা হয়। আপোনাৰ যদি ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগিলে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। অনাগত ভৱিষ্যতত এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে আপোনাক অনুৰোধ জনালোঁ আৰু আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীৰাম।